স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে পথাৰ চাবলৈ আহিছোঁ। পথাৰবোৰ যিহেতু পোকে খাই আছিলে, গোটেই মানে নষ্ট কৰি দিছে। আজি মানে দৰৱ মাৰিব পাৰিম নে নোৱাৰিম তাকে চাবলৈ আহিছোঁ। বৰষুণ দিলেতো গোটেই ৰাতিটো বৰষুণ দিয়াৰ পিছত পানী পূৰা হৈ গ'ল। তাৰমানে এই পানী ফুল হৈ গৈছে। এতিয়া পথাৰবোৰ ধানবোৰ ওলাই আছে, ক'ৰবাত সোমাই গৈছে। তাকে কি কৰিব পাৰোঁ চাওঁ, দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। একে ৰাতিয়ে পানী ফুল কৰি দিলে, চাওকচোন ইমানেই ডাঙৰ বৰষুণ দিলে। একদম এইখিনি জানৰ পানী প্ৰায় 5-6 ফুটমান তলত থকা একদম এতিয়া এইফালে উঠি গৈছেগৈ। আৰু এইফালে চাওকচোন পথাৰ পূৰা মুহতীয়া গৈছে। এইফালে এনেকৈ উঠি ইফালে যাব এতিয়া পানী। এইবোৰ মানে ইফালে পূৰা গৈ আছে। জানখন এখন একদম ধৰিব নোৱাৰা হৈ আছে। এতিয়া দৰৱ মৰা কথা আছিলহে, কালি চবে দৰৱ আনিব যোৱা হৈছিলে, দৰৱ আহি গ'ল। আৰু আজি দৰৱ মৰা কথা আছিলে, গোটেই এতিয়া পানী। যিখিনি বামৰ ছাইডে মাটি আছে, সেই বাম ছাইডে মৰা হ'ব। যিখিনি এতিয়া দ ছাইডলৈ আছে সেইবোৰ এতিয়া এনেকুৱা অৱস্থাত আছে। কি কৰা যায় তাকে দেখা যাব। পথাৰতে এইবোৰ দেখিছে বগলী চাওকচোন, মাছে ধৰিছে না পোকে ধৰি খাইছে। এইবোৰ বগলী চাওকচোন। পথাৰ আকৌ বুৰিয়ে গ'ল। এইখিনি দেখিছে পথাৰ মানে খেতি কি হয় হ'ব আৰু অকল বানপানীয়ে হৈ আছে। বানপানী গৈছিলেহে, ধানবোৰ পোকে ধৰিলে, আকৌ এতিয়া বানপানীয়ে আহি গৈছে। কি হওকচোন ইমানকৈ আছে এইবোৰ দেখিছে। এইখিনিত মানে বহুত ডাঠকৈ আছে এইবোৰ পোক। চাওক এইবোৰ দেখিছে, অকল ক'লা এইবোৰ পোকেই হয়। কেনেকুৱা কৰি দিছে, একদম মানে পোকে খাই টকলা কৰি দিছে। এইবোৰ চাওক, এইবোৰ দেখিছে। এইফালে এইবোৰ চাওকচোন কেনেকুৱা, এইবোৰ ক'লাবোৰ দেখিছে নহয়। এইবোৰ চব পোক হয়, গোটেই পথাৰখনতে আছে এইবোৰ। পাৰলৈ যাম বুলি ভাবিছিলোঁ, দলংখন চাওকচোন কেনেকুৱা অৱস্থা হৈ আছে। পূৰা পানী আহি আছে। এনেকৈ একদম মেটেকাখিনি উটুৱাই আনি একদম দলঙত লগাই দিলে। এইফালৰ পৰা এতিয়া যাবও নোৱাৰি, এইডোখৰ দ পথাৰ ফাললৈ পূৰা পানী সোমাইছে। চাওকচোন কেনেকৈ সোমাইছে দেখিছে। এইফালে পূৰা দৰৱ মৰা হ'ব পথাৰত। এইবোৰ পোকে ধৰিছে যিহেতু, এয়া দৰৱ চব মাৰি আছে। আৰু এইখনে পথাৰ। এইফালে পূৰা দৰৱ মৰা হৈছে। এয়া দেখিছে কেনেকুৱা কৰি আছে চাওক। এতিয়া পূৰা পেলাব আৰু ইয়াৰ পৰা এইবোৰ পোক চব কেনেকুৱা কৰি আছে। এইকেইটা দুবাৰ চাওকচোন পানী হৈ গ'ল। এইখিনি অকল পোক দেখিছে নহয়, এই ক'লাবোৰ এইবোৰ দেখিছে। এইবোৰ মানে ক'বলৈ বাকী নাই আৰু, গোটেই পথাৰত খতম কৰি দিছে। এইবোৰ দেখিছে নহয়, এইবোৰ চাওক পোক এইবোৰ চাওকচোন। এইখিনি এইবোৰ পোক দেখিছে। একদম পথাৰৰ মাজলৈকে মই সোমাই আছোঁ, গোটেই পথাৰৰ মাজতো এনেকুৱা অৱস্থা। এইবোৰ চাওক, গোটেই পানী। এতিয়া বৰষুণ দি দিলেতো আজি ৰাতি গোটেই পানী হৈ গ'ল। এইবোৰ চাওকচোন কেনেকুৱা হৈছে, অকল পোক। এই জেগাত মানে পোকে পাইছে, গোটেইখিনি খাই খতম কৰি দিছে পথাৰবোৰ যে। মানে ক'বলৈ ভাষা নাই আৰু, দেখি মুঠতে মনটোৱে বেয়া লাগি যায়। কেনেকুৱা খাইছে পোকে। এইখিনি চাওক, এইখিনি দেখিছে পানী হৈ গ'ল, পূৰা ওপৰত উঠি আছে। এইবোৰ পোক অকল। এইবোৰ দেখিছে নহয়, এইবোৰ চাওক। এইবোৰ গোটেই পথাৰ পোকে হৈ আছে। টো মানে 18 দিনলৈকেহে মানে থাকে বুলি কৈছে। 18 দিনলৈকে যিমানখিনি খাব আৰু ডাঙৰ হ'ব, তাৰপিছতে আকৌ সিহঁতি মানে লেটা বান্ধে বুলি কৈছে। পলু যেনেকুৱা লেটা হয় তেনেকুৱাকৈ লেটা বান্ধে। তাৰপিছতে আকৌ ওলায়, আকৌ চকৰি এনেকৈ হৈ মেলি মুঠতে আকৌ কণী পাৰি পোৱালি জগায়। সেইকাৰণে মানে যিখিনি জেগাত লাগে পূৰা মানে একে ৰাতিটোৰ ভিতৰতে খাই পূৰা খতম কৰি দিয়ে। বহুত হৈ যায়তো। বা আহি থাকোঁতে ৰাস্তাটো কিনাৰতে কি ধুনীয়াকৈ পানী ওলাই আছে চাব দেই, জানখন। আৰু এইটো সৰু ৰাস্তাটো, এইফালে মানে চবেই অহা যোৱা কৰে। আৰু তাতে এইটো চাওকচোন কি ধুনীয়াকৈ পানী, মানে জানৰ ফালৰ পৰা পানী আহি আছে। মটৰত পানী ওলোৱা নিচিনা চাওক, কি ধুনীয়া লাগিছে।
দেখিছে এইটো চাওক একৈ দাম চাম লৈ লোৱা হৈছে আৰু এখন পথাৰত এতিয়া মাৰি থকা আছে এইজন দেখিছে ইয়াত মাৰি আছে ইয়াত দুই এজনে চবেই আহিছে আৰু দৰৱ মাৰিবৰ কাৰণে তাকে চবেই এতিয়া যদি মাৰি দিয়ে বামৰ ছাইডটো তেতিয়া মানে দ ছাইডত যিহেতু পানী হৈছে সেইখিনি এতিয়া মাৰিব পৰা নাযাব চবেই এতিয়া যদি বাম ছাইডটো মাৰি পিনে ক্লিয়াৰ কৰি দিয়ে তেতিয়া মানে পোকখিনি যিহেতু এতিয়া দহ ছাইডলৈ যাব দ ছাইডে যিহেতু পানী হৈ আছে সেইকাৰণে মানে পোকবোৰ মৰি থাকিব গতিকে চবেই এতিয়া মাৰিবলৈ আহিব লাগে আৰু এতিয়া ভীষণ ৰ'দ সূৰ্য দেৱতা একদম কেনেকৈ ওলাইছে চাওক ৰ'দ